অপশ্যনেল কোনোবা শিক্ষকে যদি ভাবে যে মই নিয়মীয়াকৰণ নহওঁ মই ঠিকাভিত্তিকেই থাকিম কাৰণ ঠিকাভিত্তিক হৈ থাকিলে তাত তেওঁলোকৰ এটা পেমেণ্ট দৰমহাৰ বেনিফিট এটা আছে গতিকে আমাৰ কোনো আপত্তি নাই তেওঁলোক যদি ঠিকাভিত্তিক থাকে চৰকাৰে ইতিমধ্যে গ্যাৰাণ্টি প্ৰদান কৰিছে 60 বছৰ বয়সলৈকে তেওঁলোকৰ লগত চুক্তিখন থাকিব কিন্তু যিসকলে নিয়মীয়াকৰণ হ'ব বিচাৰে তেওঁলোকে আবেদন কৰিছে এতিয়া আমাৰ প্ৰায় 24,000 শিক্ষকে নিয়মীয়াকৰণ আবেদন কৰি পেলাই নিয়মীয়াকৰণ হৈছে আৰু বাকি সকলেও যদি পৰৱৰ্তী পৰ্যায়ত আবেদন কৰে চৰকাৰে বিবেচনা কৰিব মই অৱগত হৈছো মই বিভাগীয় কৰ্তৃপক্ষ আৰু কন্ট্ৰাক্টৰৰ লগত শীঘ্ৰে মই এইটোত লৈ পৰ্যালোচনা বৈঠকত বহিম ইতিমধ্যে ডেভেলপমেণ্ট কাউন্সিল প্ৰদান কৰা হৈছে তাৰোপৰি 125 কোটি টকাৰ এটা উন্নয়ন পেকেজো আমি তেওঁলোকক প্ৰদান কৰিছো এই উন্নয়ন পেকেজৰ কাম কৰি আছে এতিয়া ঘটনাটো হ'ল যে আমি অট'নমাছ কাউন্সিল গঠন কৰিবলৈ হ'লে নিৰ্বাচন কনষ্টিটুৱেঞ্চি গঠন কৰিব লাগে তাৰ কনষ্টিটুৱেঞ্চি গঠন কৰাৰ সুযোগ সুবিধা আছে নাই এতিয়া চুতীয়াসকল যেহেতু বৃহত্তৰ এটা অঞ্চলত বিয়পি আছে কাৰণ বৰাক উপত্যকাতো চুতীয়া মানুহ আছে গতিকে সেই ফালৰ পৰা যে আমি কনষ্টিটুৱেঞ্চি ডেভেলপ গঠন কৰিব পাৰিম নে নোৱাৰিম সেই বিষয়টো অকণমান আমি চালি জাৰি চাই আছো